বিশ্বনাথৰ ঐতিহাসিক বুঢ়ামাধৱ দেৱালয়ত ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন নৱবৰ্ষ। নৱবৰ্ষ কলে মানুহৰ মাজলৈ আহে ব্যাপক উৎসাহ উদ্দীপনা নতুন পৰিকল্পনাৰে নতুন উদ্যমেৰে নতুন ৰূপত সঁচাই পৰাই তুলিব বিচাৰে নিজৰ জীৱনটোক নতুনত্ব প্ৰদান কৰিবৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণৰ মনৰ জোখাৰে উপভোগ কৰিবলৈ অব্যাহত ৰাখে প্ৰয়াস ব্যতিক্ৰম নহয় 2025 বৰ্ষৰ এইবাৰো নিজৰ জীৱনটোক ধন্য কৰিবৰ বাবে বিশ্বনাথৰ ঐতিহাসিক বুঢ়ামাধৱ দেৱালয়ত অগণন লোকৰ ভিৰ বছৰটো ভালে কুশলে অতিবাহিত কৰাৰ মানসেৰে বুঢ়ামাধৱ দেৱালয়ত আহি পূজা সেৱা কৰে অগণন লোকে ধূপদীপ পূজা অৰ্চনাৰে পৰিয়াল তথা দেশ দহৰ মংগল কামনা তথা বছৰটোৰ শুভকামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ভক্তপ্ৰাণ ৰাইজে ইফালে দেৱালয় পৰিচালনা সমিতিয়ে ৰাইজৰ বাবে আয়োজন কৰে নাম কীৰ্তন আৰু ভাগৱত পাঠ ধৰ্মীয় পৰ্বৰে মাংগলিক কাৰ্যাদি সম্পন্ন হোৱাৰ পাছত ৰাইজৰ মাজত বিতৰণ কৰা হয় প্ৰসাদ আৰু খিচিৰি এইদৰে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে পালন কৰা হয় নৱবৰ্ষ উল্লেখ্য যে বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত অৱস্থিত প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত আছে ঐতিহ্যমণ্ডিত বুঢ়ামাধৱ দেৱালয় আহোমৰ দিনতে নিৰ্মিত সুকীয়া সক্ৰিয়তা থকা এই দেৱালয়খনত সেৱা আৰাধনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি ৰাইজৰ মাজত আছে জনবিশ্বাস হয় প্ৰত্যেক বছৰৰ দৰে আমি বছৰো এই বুঢ়ামাধৱ মন্দিৰত আহি প্ৰগ্ৰাম কৰিব পাৰিম তো কমিটিয়ে আমাক যথেষ্ট সহযোগ কৰিছে আৰু কমিটিয়ে প্ৰত্যেক বছৰে আমাক নিমন্ত্ৰণ কৰে আমি বিশ্বনাথ চাৰিআলি জগন্নাথ মন্দিৰ তথা ইস্কন তৰফৰ ফালৰ পৰা এই কাৰ্যসূচী ভালভাৱে আমি কৰিবলৈ চেষ্টা কৰোঁ যথেষ্ট ইয়াতে দৰ্শক লগতে ভক্তবৃন্দ তীৰ্থযাত্ৰী সকলো আহিছে সকলোকে নৱবৰ্ষৰ আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি প্ৰত্যেক বছৰে এই মন্দিৰত প্ৰসাদ হিচাপে খিচিৰি বিতৰণ কৰোঁ আৰু আগন্তকো আমি যিমান পাৰোঁ আমি এই অনুষ্ঠান ধুনীয়াকৈ কৰি যাম বুলি আশা কৰোঁ যাতে চবেই আহে আমি মন্দিৰ কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টক ধৰি বহুত আমাক ভালকৈ সহায় কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা বহুত ভাল মানে ৰেছপন্স পাইছোঁ বহুত ভাল লাগিছে আমাক মানে অনুষ্ঠানটো কৰিবলৈ মন কৰিবলগীয়া আছে দেৱালয়খনৰ চাৰিওকাষৰ মনোৰম প্ৰাকৃতিক শোভাবৰ্ধনে সন্মোহিত কৰে বহু লোকক সেয়েহে পূৰ্বৰ তুলনাত অসংখ্য লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে বুঢ়ামাধৱ দেৱালয় বিভিন্ন ঠাইৰ পৰা ৰাইজ আহি ভক্তপ্ৰাণ ৰাইজ আহি অনুষ্ঠানত আহি যেনেধৰণে লৈছে আশীৰ্বাদ লৈছে আৰু খুব সুন্দৰভাৱে আমাক এইবাৰ আমাৰ পৰিচালনা সমিতিৰ লগতে আমাৰ যুৱকসকল আৰু আমাৰ আৰক্ষী প্ৰশাসন সকলোৱে আমাক সহযোগ কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।